কেতিয়াবা এনেকুৱা কিছুমান সময় বা দিন আহে যিবিলাক বহুত বেছি ভাল লগা হয়। কিছুমান মানুহ আচলতে তেজৰ সম্পৰ্ক নাথাকিলেও বহুত বেছি আপোন হৈ পৰে। তেনেকুৱা মুহূৰ্তবিলাক আমি ভিডিঅ'ৰ জৰিয়তে নাইবা ফটোৰ জৰিয়তে ধৰি ৰাখিবলৈ বিচাৰোঁ সকলোৱে, নহয়নে বাৰু? আজিও তেনেকুৱা ধৰণৰ এটা ফেমিলি আমাৰ ঘৰলৈ আহিছিল। আজি ভ্লগছটো একেবাৰে ৰাতিপুৱা সময়ৰ পৰা আৰম্ভ কৰিছোঁ। এইকেইদিন বহুত বেছি ঠাণ্ডা হৈছে, বতাহো মানে অলপ চলপ হৈ আছে। ফাগুন মাহ সোমাইছে, বতাহৰ প্ৰকোপ আহিলে এতিয়াৰ পৰা। আৰু আজি যোৱা নিশাৰো মানে বৰষুণ হৈছিল অলপ, তো ঠাণ্ডা হৈ আছে। ৰাতিপুৱা শুই উঠা আচলতে দেৰি। ৰাতিপুৱা বুলি কৈছোঁ হয়, পিছে এতিয়া 9:15-20 মান হ'ল আৰু বতৰৰ অৱস্থা এয়া দেখিছেনে বাৰু? আৰু ভ্লগত যে বাক দেখা পাইছে, বা এদিনৰ কাৰণে ঘৰলৈ আহিছিল। আৰু এয়া বতৰৰ অৱস্থা বেয়া। শুই উঠিয়ে মানে আজি ভাগে ভাগে চবে কাম কৰাত ব্যস্ত হৈ পৰিছে। শুই উঠা অলপ চলপ দেৰি হ'ল আৰু আলহী অহাৰ কথা আছে। মায়ে তাকে বাক সুধি আছে কিবা এটা খাই লওঁ নেকি, মানে আলহী অহা দেৰি হ'ব, 2-3 বাজি যাব, তো সেইকাৰণে ৰাতিপুৱা কিবা এটা খাই লওঁ নি সুধি আছিলে। আৰু এইফালে পাপাই পূৰা লোকেল শ'ল মাছ আনি থৈছে আলহীক খুৱাবৰ কাৰণে। আৰু এইখিনি ভাজি আছে, মানে খুৰা এজনে কাটি বাছি দিলে। আৰু এইখিনি মাংসও পাপাই অকণমান কাটিবলৈ অসুবিধা পায়, সেইকাৰণে খুৰা এজনকে কয় আৰু খুৰাজনে কাটি মেলি দিয়ে। আৰু লোকেল কুকুৰা আৰু শ'ল মাছেৰে আজি আলহীক খুৱাম বুলি ভাবিছোঁ ভাত সাজ। আৰু এইফালে মায়ে আকৌ ৰাতিপুৱাই অকণমান কিবা অকণ খাওঁ বুলি এয়া বাঢ়িবৰ কাৰণে লৈছে। এইফালে জ্বলা ভাজি বনাবৰ কাৰণে মই কাটি মেলি থৈছোঁ, আৰু যিহেতু লৰালৰি হৈছে অলপমান। শুই উঠা দেৰি হ'লে আচলতে কামবিলাক একদম পিছ পৰি যোৱা আগতে হয়, নহয় জানো? চবৰে হয় চাগে, ৰাতিপুৱা সময়কণ একদম পূৰা লৰালৰি হয়। আৰু আজিকালি চাবচোন ৰাতিপুৱাহে একদম গধূলি পটককৈ হৈ যায়। টাইমটো কেনি গৈছে আচলতে ধৰিব নোৱাৰা আগতে হৈ যায়। আৰু মই পটককৈ আহিলোঁ বোলো ভাজিখিনি বনাই দিওঁ। আৰু সেইকাৰণে এতিয়া মই বনাবলৈ লৈছোঁ অকণমান জ্বলা ভাজি। মাছৰ কাঁইটো আছিলে, অলপমান বেঙেনা, বন্ধাকবি এনেকৈ দি মেলি বোলো ভাজিখন বনাই দিওঁ। তেনেকৈ কেৰাহীখন সৰু ল'লোঁ। মাক তাকে কৈছোঁ বোলো কেৰাহীখন ইমান সৰু ল'লোঁ বোলো, জুৰিব নে নুজুৰিব তাকে ক'বলৈ গৈছোঁগৈ। মায়ে কৈছে নাই একো নাই বোলে, সেইখিনি এনেও হেৰি হৈ যাব, যিহেতু সিজি গ'লে কম হৈ যাব, সেইকাৰণে এইখন কেৰাহীতে যেনে তেনে জোৰাই মেলি বনাইছোঁ। আৰু এইফালে মায়ে যিহেতু মাছখিনি ফ্ৰাই কৰিছিলে, আৰু চাবচোন মাছ ফ্ৰাই কৰিলে বহুত বেছি লেতেৰা হৈ যায় গেছ টেবুলখন, সেয়াই একদম চিটিকনি পৰি আৰু হেৰি হ'ল। সেইকাৰণে মায়ে অলপ চলপ চফা কৰি লৈছে। এইফালে মোৰ এতিয়া অলপ চলপ সিজিছে, তো ইয়াতে দিছোঁ মাছৰ কাঁইটখিনি। মানে জ্বলা ভাজি যিহেতু বনাইছোঁ, সেইকাৰণে মাছৰ কাঁইটটো দিলে খাই ভাল লাগে। আৰু বেঙেনা বনোৱা কথা আছিলে, মায়ে ক'লে অকণমান বন্ধাকবি দি তেতিয়া বোলে ভাল হয়। তো সেইকাৰণে মাছখিনি দি লৈছোঁ। আৰু ৰাতিপুৱা ভোকো লাগিছে অকণমান, কাম কৰি থকা হৈছে ৰাতিপুৱাৰ পৰা, তো সেইকাৰণে মায়ে ভাত কেইটামান দিছে, মাছ ফ্ৰাই কৰি আৰু এই নিমখ তেল তেনেকৈ লৈ খাইছোঁ। অকণমান দাইল পিছে পাপাক দিছে, পাপাই দাইল নহ'লে খাব যিহেতু নোৱাৰে। আৰু এইফালে মই পিছে এনেকৈ মাছ ফ্ৰাই কৰি দিলে নিমখ তেলে খাই একদম পূৰা বেষ্ট পাওঁ। তো ভালেই পাইছোঁ আৰু এইদৰে খাই ল'ম এতিয়া ৰাতিপুৱা। আজি গম পাই নে, মই ৰাতিপুৱা শুই উঠি পানী গিলাচ খালোঁ, তাৰপিছতে চাহো খোৱা নাই একেবাৰে। এতিয়া ভাতৰ পাততে বহিছোঁ। আৰু এতিয়া মায়ে আকৌ মাছ অকণমান বাকো দি দিছে, মোৰ ফালেও দি দিছে অকণমান থাকে আৰু সেই মাহঁতৰ নহয় জানো, বাঢ়ি লোৱাৰ পিছত অকণমান দি দিছে। তো এতিয়া আমি পটাপট ভাত কেইটামান খাই লওঁ। আমি খাবৰ কাৰণে বহিছোঁ, মায়ে পাপাকো মাতি দিছে। আৰু এইফালে মাছৰ দাইলখিনি বনাবৰ কাৰণে মায়ে ইয়াত ঠিক ঠাক কৰিছে। পাপাই আকৌ জুইতে মাংস অকণ বনাই দিম বুলি কৈছে, সেইকাৰণে সেই জুইৰ ওচৰলৈকে লৈ আহিছোঁ। আলুখিনি ফ্ৰাই কৰি আচলতে থৈ লৈছে আগ ধৰি। আৰু পাপাই মাংস বহুত বেছি টেষ্টি বনায়, সেইকাৰণে পাপাকে দিয়া হয় আৰু আলহী আহিলে। এইফালে মছলা পাতি চব মই যোগাৰ কৰি দিওঁ, আৰু যি দিব লাগে চব মই জুইৰ ওচৰত আনি দিওঁ। পাপাই কিন্তু মানে বহি লৈ বনায়হে, আৰু যোগাৰটো বাকী আমিয়ে কৰি দিবলগীয়া হয়। এয়া পাপাই মাংসখিনি মছলা সানি লৈছে। বহুত বেছি কিবাকিবি মছলাও ব্যৱহাৰ নকৰে, আদা নহৰু পিঁয়াজ সেইখিনি বেছিকৈ দিয়া হয়, মছলাটো কম পৰিমাণে আমাৰ দিয়া হয়। মায়ে মানে এনেকৈ ভাত খোৱাকৈ আলহী আহিলে আগ ধৰি আলহী অহাৰ আগতে ভাত পানীকেইটা বনাই থৈ ভাল পায়। যিহেতু আলহী অহাৰ পিছত কথা পাতিবলগীয়া হয়, ভাতকেইটাহে মানে গৰমে গৰমে বনাই দিবৰ কাৰণে থয়। আলহী বুলিও আচলতে ক'ব নোৱাৰি, এতিয়া একেবাৰে নিজৰ ঘৰৰ দৰেই হৈ পৰিলে। বা এতিয়া যিহেতু তিনিচুকীয়াত থাকে, তিনিচুকীয়াত যি ঘৰৰ মানুহত মানে ভাড়ালৈ থাকে, তেওঁলোকৰ ঘৰৰ মানুহ আহিছে। গতিকে আলহী বুলি ক'ব নোৱাৰি, একেবাৰে নিজৰ ঘৰৰ গতে আপোন হৈ পৰিলে কম দিনৰ ভিতৰতে। আৰু তেওঁলোকৰ কাৰণে এয়া ভাত লৰালৰিকৈ বাঢ়িয়ে দিলোঁ, যিহেতু এতিয়া আমাৰ ইয়াৰ শিৱসাগৰৰ পৰা গৈ তিনিচুকীয়া পাব লাগিব, সময়ো যথেষ্ট হৈছে। সেইকাৰণে আহি চাহ খাইছে আৰু ডাইৰেক্ট ভাতেই দিয়া হৈছে। বায়ে ভাবিছে মানে চবলৈকে পৰিলেনে বস্তুখিনি ঠিকে থাকে, তো চাই মেলি দিছে। আচলতে এদিন দুদিনৰ কাৰণে
কিছুমান মানুহ লগ পালোঁ বৰ আপোনগতে হৈ পৰে। কিছুমানক আপুনি বছৰ বছৰ জুৰি পাই থাকিলেও ইমান আপোন ভাৱটো নাহে আৰু কিছুমানক আপুনি 2-3 দিন পায়ো বহুত বেছি আপোন ভাৱ হ'ব পাৰে। তো সেয়াই আৰু তেওঁলোকৰ কাৰণে ভাত ৰান্ধি দিলোঁ। বাও এতিয়া আলহীগতে হৈ পৰিছে। 4-5 বছৰ ধৰি পঢ়িলে, তাৰপিছত এতিয়া চাকৰিৰ ক্ষেত্ৰত 2-3 দিনৰ কাৰণে আহে আৰু পতাপত লৰালৰিকৈ আহি যাব লগাগতেই হয়। তো তাইও এতিয়া আলহীগতে হৈ পৰিছে। এতিয়া বা মানে তেওঁলোকৰ লগতে খাই বৈ যাবগৈ আৰু এয়া আমাৰ ধুনীয়াকৈ ভাত ৰান্ধি দিলোঁ আৰু সকলোকে মাতিছোঁ। আৰু মই সকলোকে ভিডিঅ' অকণমানো কৰি লৈছোঁ, বোলো আমাৰ ঘৰলৈ যে আহিছিলে চিনটো থাকক। তো সেইকাৰণে এয়া ভিডিঅ' অকণ কৰি ৰখালোঁ। আৰু এতিয়া তেওঁলোক যাবৰ কাৰণে ওলাইছে, যিহেতু এতিয়া শিৱসাগৰৰ পৰা গৈ পিনি তিনিচুকীয়া পাবগৈ লাগিব। তো যথেষ্টখিনি সময়ো লাগে। যোৱাৰ আগে আগে মায়ে আকৌ অকণমান কিবা এটা উপহাৰো তেওঁলোকৰ কাৰণে এয়া পেকিং কৰিছে। মোক ক'লে অলপ বোলে পেকিং কৰি দে। আৰু এয়া দেখিছে নে, তেওঁলোক এতিয়া যাবৰ কাৰণে ওলাইছে। আচলতে যোৱা সময়ত মোৰ বহুত বেছি বেয়া লাগিলে, যিহেতু বা 3-4 বছৰ বাহিৰতে আছে আৰু এনেকৈ হঠাতে আহে আৰু 2-এদিন থাকে, তাৰপিছত আকৌ যাবগৈ হয়। মই যোৱা সময়ত আচলতে কান্দিয়ে পেলালোঁ। যি কি নহওক সকলোৱে নিজৰ নিজৰ কামত আগবাঢ়ি যাব লাগিবই, নহয় জানো বাৰু।